দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার গুণ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপা নামি অহা ৰ'দৰে হৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপা নামি অহা ৰাতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এঘাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰৰ গান মোৰ হেৰ হব ভাবো তোমাৰ বুকুত অপ্ৰত্যাশিত আৰু ভাষাৰে বুজাব নোৱাৰা এটা কাহিনী। যোৱাকালি হঠাতে গম পালোঁ জুবিন গাৰ্গ আমাৰ মাজত নাই। এই কথাটো আমাৰ সকলোকে মৰ্মাহত কৰিছে। এটা অকাল মৃত্যু হ'ল, কোনো ভবা নাছিলে, কোনো বিচৰা নাছিলে, নিবিচৰাকৈ বহুত কথা হৈ গ'ল। গতিকে যিটো হৈ গ'ল আজি প্ৰতিটো অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিজন ব্যক্তি হৃদয়ৰ পৰা কাটিছে। গতিকে আমি ভাবিব পৰা নাই, যদিও এটা দিন পাৰ হৈছে তথাপিতো আমি ভাবিব পৰা নাই যে আমাৰ মাজত জুবিন গাৰ্গ নাই। এই কথাটো আমাক মৰ্মাহত কৰিছে। আজি জুবিন গাৰ্গ নথকাতে সঁচাকৈ আমাৰ অসমবাসীৰ কাৰণে যথেষ্ট ক্ষতি হৈছে। স্তব্ধ হৈ গৈছে আজি অসম, সমগ্ৰ ভাৰতবৰ্ষ, জনজীৱন যেন স্তব্ধ হৈ গৈছে। এগৰাকী ব্যক্তিৰ মৃত্যুত অসম যে স্তব্ধ হৈ গৈছে, এই কথাটোৱে প্ৰমাণ কৰে যে জুবিন সঁচাকৈ কিমান মহান এগৰাকী ব্যক্তি। গতিকে এই কথাখিনি আজি মুহূৰ্তত আমি মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই আজি চৌহদত আমি তেখেতক সমবেদনা জনাইছোঁ, তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। এই মুহূৰ্তত ভাষা নাই, ক'বলৈ বিশেষ ভাষা নাই। গতিকে এটাই যে তেওঁ য'তে থাকে তেওঁৰ আত্মাই যাতে শান্তিয়ে থাকে আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। আমাৰ মাজত নাই, এই কথা আমি মানি ল'ব পৰা নাই। কিন্তু বাস্তৱক সকলোৱে গ্ৰহণ কৰিবই লাগিব, সত্য সদয় সকলোৱে গ্ৰহণ কৰিবই লাগিব। জুবিন দা আমাৰ আৱেগ, আমাৰে নহয়, অসমৰ প্ৰত্যেকটো নতুন প্ৰজন্মৰ তেখেত এজন আদৰ্শ আৱেগ। আৰু তেখেত আজি আমাৰ মাজত নথকাটো আমাৰ কাৰণে অপূৰণীয় ক্ষতি। এই ক্ষতিক আমি কেনেকৈ পূৰণ কৰিব পাৰিম সেইটো আমি ক'ব পৰা নাই। তাৰ কাৰণে জুবিন দা য'তে থাকক, শান্তিৰে থাকক, স্বৰ্গগামী হওক, আমি ভাষাৰে বুজাব পৰা নাই। যাৰ কাৰণে আমি TMPK আমাৰ যিমান সাংগঠনিক কাৰ্যসূচী আছিল, তেখেতৰ নশ্বৰতে যেতিয়ালৈকে অন্তিম সংস্কাৰ নকৰে সেই পৰ্যন্তলৈকে আমাৰ সকলো সাংগঠনিক কাম কাজ আমি স্থগিত ৰাখিছোঁ। জুবিন দাৰ কাৰণে আমাৰ ইয়াই একমাত্ৰ আমি তেখেতক দিব পৰা এটা বিষয়, আৰু তাতকৈ আমি আৰু একো দিব নোৱাৰোঁ। জুবিন দাৰ মৰম, জুবিন দাৰ গানেৰে আমি ডাঙৰ হৈছোঁ। জুবিন দাৰ প্ৰত্যেকটো গানৰ লগত আমাৰ প্ৰত্যেকজন নতুন প্ৰজন্মই আজি ডাঙৰ হৈছে। মই ভাবোঁ মোৰ কাৰণে এটা প্ৰথম যোনদিনা আমি কেছেট শুনো, জুবিন দাৰ গানে প্ৰথম আমি আৰম্ভ কৰিছোঁ। তাৰ আগতে আমি ৰেডিঅ'ত গান শুনিছিলোঁ, কিন্তু যোনদিনাই আমি প্ৰথম কেছেট হিচাপে শুনিছোঁ জুবিন দাৰে অসমীয়া প্ৰথম কেছেট আমি শুনিছোঁ। তাৰ আগতে আছিল চাগে, গম নাপাওঁ। তো মই ভাবিম যে এই দিনটো মোৰ কাৰণে আমাৰ কাৰণে এটা আবেগৰ দিন। বাকী একো ক'ব নিবিচাৰোঁ, শান্তিৰে থাকক জুবিন দা। যিহেতু নৰ্থ ইষ্টত যি ফেষ্টিভেল, তাতে শ্যামন্ত আৰু সিদ্ধাৰ্থ শ্যামকানুৰ তেওঁলোকক বহুতে সামাজিক মাধ্যমত
সমালোচনা কৰিছে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকক গোচৰ ৰুজু কৰিছে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে। এই তদন্তৰ আওতালৈ যিবোৰৰ নাম আহিছে তেখেতসকল সকলোৱে আহক আৰু এটা তদন্ত হোৱাটো আমিও ভাবোঁ, আমিও বিচাৰোঁ আৰু একজেক্ট কথাটো আমিও জানিব বিচাৰোঁ, অসমবাসীয়ে জানিব বিচাৰে। তো অসমবাসীৰ আশা আকাংক্ষাক জুবিনদাৰ যি মৃত্যু হৈছে, অকাল মৃত্যু হৈছে, সেই বিষয়বস্তুটো তদন্তৰ আওতালৈ যিসকলৰ নাম আহিছে সকলো আহক, আমাৰ দাবী আছে। তো যিবোৰৰ নাম কৈছে আপোনালোকে সেই গোটেইসকলৰ নাম তদন্তৰ আওতালৈ আহিব লাগে বুলি TMPKৰ তৰফৰ পৰা আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।